মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত থকা অধ্যায় নম্বৰ হৈছে ৭ আৰু পাঠ নম্বৰ হৈছে ২ আৰু পাঠৰ নাম কি আছিল? সিংহ আৰু নাপিত। এই পাঠত থকা এইবোৰ হৈছে যুক্তাক্ষৰ। এইবোৰ আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। প্ৰথমে কি কৈছে? লগে ভাগে পঢ়ো আহা। এইবোৰ আমি পঢ়িম। প্ৰথমে চোৱা, এইটো হৈছে দন্তেৰ দ যোগ ব। কি হয়? দন্তেৰ দয় বয় দ। এইটো হৈছে বিদ্যান। বদস্যইকেৰে বি, দন্তেৰ দয় বয় দ, তাতে আকাৰ আৰু দন্তেৰ ন। কি হয়? বিদ্যান। এইটো হৈছে উদ্বেগ। এইটো হৈছে উদ্বিগ্ন। তাৰপিছত দন্তেৰ ধ যোগ ব। কি হয়? দন্তেৰ ধয় বয় ধ। এইটো হৈছে দন্তেৰ ধয় বয় ধ আৰু দন্তেৰ ন দস্যইকেৰে নি। কি হয়? ধ্বনি। এইটো হৈছে ধ্বজা। এইটো হৈছে ধ্বংস। তাৰপিছত তালবেৰ খ যোগ ব। কি হয়? তালবেৰ ক্ষয় বয় খ। এইটো হৈছে অ আৰু ছয় বয় ছ। কি হয়? অশ্ব। এইটো বিশ্ব। এইটো হৈছে শাসত। তাৰপিছত দন্তেৰ খ যোগ ব। কি হয়? দন্তেৰ ক্ষয় বয় খ। এইটো হৈছে ক্ষয় বয় খ আৰু ৰ। কি হয়? শৰ। এইটো হৈছে স্বাধীন। এইটো হৈছে নিজস্ব। তাৰপিছত দন্তেৰ ন যোগ ব। কি হয়? দন্তেৰ নয় বয় ন। এইটো হৈছে অন্বয়। এইটো হৈছে কি? অন্বেষণ। এইটো হৈছে সমন্বয়। তোমালোকে এইবোৰ এনেকৈ পঢ়িবা। তাৰপিছত কি কৈছে? জানো আহা। এইবোৰ তোমালোকে পঢ়িবা। দন্তেৰ দ যোগ ব। কি হয়? দন্তেৰ দয় বয় দ। দন্তেৰ ধ যোগ ব। কি হয়? দন্তেৰ ধয় বয় ধ। তালবেৰ খ যোগ ব। কি হয়? তালবেৰ ক্ষয় বয় খ। দন্তেৰ খ যোগ ব। কি হয়? দন্তেৰ ক্ষয় বয় খ। দন্তেৰ ন যোগ ব। কি হয়? দন্তেৰ নয় বয় ন। তাৰপিছত কি কৈছে? লিখো আৰু পঢ়ো আহা। তোমালোকে এইবোৰ এনেকৈ লিখি এইবোৰ নিজে নিজে বানান কৰি পঢ়িবা। এইটো হৈছে দন্তেৰ ক্ষয় ব আৰু ৰ। কি হয়? শৰ। এইটো হৈছে স্বাধীন। এইটো হৈছে নিজস্ব। তাৰপিছত এইটো হৈছে বিশ্ব। এইটো হৈছে কি? অশ্ব। অ আৰু তালবেৰ ক্ষয় বয় খ। কি হয়? অশ্ব। এইটো হৈছে শাসত। তাৰপিছত এইটো হৈছে কি? বিদ্যান। এইটো হৈছে দ্বিতীয়। কি? এইটো দ্বিতীয়। তাৰপিছত এইটো হৈছে উদ্বেগ। এইটো হৈছে ধ্বনি। এইটো হৈছে ধ্বজা আৰু এইটো হৈছে কি? ধ্বংস। তাৰপিছত এইটো হৈছে কি? এইটো হৈছে অন্বয়। এইটো হৈছে সমন্বয় আৰু এইটো হৈছে কি? অন্বেষণ। তোমালোকে এইবোৰ এনেকৈ পঢ়িবা। তাৰপিছত কি কৈছে? গাও আহা। এইখন তোমালোকে ধুনীয়াকৈ গাবা। সাসতিৰ আছে এটি ডাঙৰ সপোন, কিতাপকে তাই হেনো কৰিব আপোন, বিদ্বান হৈ কৰিব নানা অন্বেষণ, বিশ্ববিদ্যালয়ত গৈ কৰিব অধ্যয়ন। তাৰপিছত কি কৈছে? পঢ়ো আহা। তোমালোকে এইখন বানান কৰি কৰি নিজে পঢ়িবা। অৰুণহঁতৰ বিদ্যালয়ত স্বাধীনতা দিৱস পাতিছে, আগদিনা সকলোৱে বিদ্যালয়ৰ চৌপাশ চাফ চিকুণ কৰিছে, বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত সিহঁতে গেৰুৱা, বগা আৰু সেউজীয়া ৰঙৰ বেলুন আঁৰিছে, বিদ্যালয়ৰ ৰামেশ্বৰ শৰ্মা ছাৰে জাতীয় পতাকা তুলিছে। তোমালোকে বানান কৰি পঢ়িবা। তাৰপিছত তলত কি কৈছে? তলত কি কৈছে? তোমালোকে চোৱা। কি কৈছে? ছবি চাই বাক্য লিখো আহা। ইয়াত কি লিখিবা? ছোৱালীজনীয়ে থালি মাজি আছে। তাৰপিছত ইয়াত কি লিখিবা? ছোৱালীজনীয়ে আম ধুই আছে। ল'ৰাজনে ঝাৰু মাৰি আছে। এই ল'ৰাজনে কি কৰি আছে? ঝাৰু মাৰি আছে। আৰু এই ছোৱালীজনীয়ে কি কৰি আছে? আম ধুই আছে। তোমালোকে এইবোৰ এনেকৈ লিখিবা। কি কৈছে? পঢ়ো আহা। তোমালোকে এইখন পঢ়িবা। কি কৈছে? আজি কুঁৱলীৰ মাকৰ জন্মদিন, সেয়ে তাই আজি ৰাতিপুৱা শোৱাৰ পৰা সোনকালে উঠি খৰধৰকৈ মুখ হাত ধুই ল'লে, পঢ়া মেজলৈ গৈ এখিলা কাগজ উলিয়াই ল'লে, ৰঙীন কলম এটাও বিচাৰি ল'লে, শুভ জন্মদিন মা, তাই কাগজখিলাত লিখিলে, লগতে ধুনীয়া ফুল এপাহো আঁকি দিলে, জলপান খোৱাৰ সময়ত তাই মাকক কাগজখিলা দিলে, মাকে কুঁৱলীক
ধন্যবাদ জনাই মৰমেৰে সাৱটি ধৰিলে। তোমালোকে এইখন নিজে বানান কৰি কৰি পঢ়িবা। তাৰপিছত কি কৈছে তোমালোকে তলত চোৱা কি কৈছে ছবি চাই ক আহা। তোমালোকৰ কিতাপত এখন ছবি দি আছে, তোমালোকে এইখন চাই কবা। তোমালোকৰ কিতাপত এখন ছবি দি আছে, তোমালোকে চাবা এইখন কি এখন লেতেৰা পৰিৱেশ। তাৰপিছত তোমালোকক এইবোৰ কৈছে কি কৈছে ছবিখনত দেখা সমস্যাটো কিদৰে সমাধান কৰিব পাৰি, উপায়বোৰ কোৱা। কেনেকৈ সমাধান কৰিব পাৰি? আমি জাবৰ জোথৰবোৰ যদি আমি ডাষ্টবিনত পেলাই দিওঁ তেনেহ'লে এই সমস্যাটো কি হ'ব সমাধান হ'ব। তাৰপিছত কি কৈছে সমস্যাটো সমাধান কৰিবলৈ কাৰ কেনেদৰে সহায় ল'ব কোৱা। এই সমস্যাটো সমাধান কৰাৰ কাৰণে কি আমি ডাঙৰৰ সহায় ল'ব লাগিব।